শুকদেৱে কৈছে যে হে পৰীক্ষিত, হেন জানি কৃষ্ণক ভজিও গুৰু ৰায়, কৃষ্ণ নাম সখা ভৈলে কাকো ভয় নাই। যদি আমি কৃষ্ণ নাম আমাৰ জীৱনৰ সখা হিচাপে লওঁ, বান্ধৱ হিচাপে লওঁ, তেতিয়া কৈছে যে তেতিয়া তুমি কাকো ভয় কৰিব নালাগে। আমাৰ মানুহৰ আটাইতকৈ ডাঙৰ ভয় হৈছে মৃত্যুৰ ভয়। প্ৰত্যেক মানুহৰ কেইবা ধৰণৰ ভয় থাকে। এটা হৈছে শৰীৰৰ অংগ পতংগবিলাকৰ ক্ষতি ক্ষয় হোৱাৰ ভয়। এটা হৈছে মিতিৰ কুটুম বা আপোনজনৰ হানি বিঘিনি হোৱাৰ ভয়। এটা হৈছে ধন সম্পত্তিবিলাক যিবিলাক মোৰ কৰি আছোঁ, এই মোৰ বস্তুবিলাকৰ কিবা হানি বিঘিনি হোৱাৰ ভয়। আটাইতকৈ ডাঙৰ ভয় হৈছে মৃত্যুৰ ভয়। আমি কোনো মৰিব নিবিচাৰোঁ। কিহৰ কাৰণে মৰিব নিবিচাৰোঁ? আপোনালোকে কেতিয়াবা ভাবি চাইছে নাই? আমি যে মৰিব নিবিচাৰোঁ কিয়? ইয়াৰ মূল কাৰণটো কি? ভগৱানৰ এটা নাম হৈছে সচ্চিদানন্দ। সৎ, চিত আৰু আনন্দ স্বৰূপ ভগৱান কৃষ্ণ। সৎ মানে সনাতন, যিটো সদায় আছে, আগতেও আছিল, এতিয়াও আছে, ভৱিষ্যতলৈও থাকিব। সৎ, যিটোক এক্সিষ্ট কৰা বুলি কয়, আছে। চিত মানে জ্ঞান, জনাৰ হাবিয়াস, জ্ঞান। আনন্দ আমি সকলোৱে বুজি পাইছোঁ, যিটো পৰম আনন্দ। সেইজন সচ্চিদানন্দৰ অংশ হলো আত্মা, মানে আমি, মই। মামে বংশ জীৱলোকে জীৱভূত সনাতন, পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক গীতা। তাত কৈছে এই জীৱবিলাক মোৰ অংশ। কাৰ অংশ? ভগৱান কৃষ্ণৰ। ভগৱান কৃষ্ণ কেনেকুৱা? সচ্চিদানন্দ ৰূপায়, সৎ, চিত আৰু আনন্দৰূপী। সৎ বস্তুটোৱে যিহেতু ভগৱানৰ পৰা আহিছে, এক্সিষ্ট কৰে, সদায় আছিল, আগতেও আছিল, এতিয়াও আছে, পিছলৈও থাকিব। আমাৰ আত্মাটো তেনেকুৱা, আত্মাৰ কেতিয়াও হানি বিঘিনি নহয়। কিন্তু আমি নিজকে যিহেতু শৰীৰ বুলি ভাবোঁ, প্ৰায়বিলাকৰ ভুল তাতে, শৰীৰটোকে মই বুলি ভাবোঁ। সেইকাৰণে আমি ভাবোঁ যে শৰীৰটো যাতে সদায় থাকে, সেইকাৰণে আমাৰ মৃত্যুৰ কাৰণে ভয় লাগে, সদায় থাকিব বিচাৰোঁ। যদি আপুনি এবাৰ বুজি পায় যে মই শৰীৰ নহয়, আত্মা, তেতিয়াহ'লে গমেই পাব যে আত্মাৰ মৃত্যুৱে নাই। তালৈকে আহি আছোঁ, ভয়টো কেনেকৈ গুচিব। আমাৰ মূল কথাটো হৈছে সেইটো যে যেতিয়ালৈকে আমি এই তত্ত্বটো বুজি নাপাম, সৎ, চিত আৰু আনন্দৰ যিটো ডিফাৰেঞ্চটো, সৎ এক্সিষ্ট কৰে, আত্মা বুলি ভাবিলে আপোনাৰ ভয় নাইকিয়া হ'ব। আমি শৰীৰটোক মই বুলি ভাবোঁ আৰু জানো যে শৰীৰটো বিনাশী। সত্যটোও জানো যে শৰীৰটো বেছি দিন নাথাকে। আমাৰ চকুৰ আগতে মোৰ দেউতা, মোৰ ককা, মোৰ খুৰা, মোৰ পেহা, মোৰ গাঁৱৰ মানুহ কিমান আহিছে গৈছে, কোনো জীয়াই থাকিব নোৱাৰে। এই সত্যটো জনাৰ পাছতো আমি চিৰদিন জীয়াই থাকিব বিচাৰোঁ। দ্বিতীয়টো হৈছে চিত। চিত মানে চেতনা, মানে আনন্দ, মানে জ্ঞান। জ্ঞান বুজাইছে, জনাৰ ইচ্ছা। সেইকাৰণে আমাৰ বহুত বস্তু জানিবৰ মন যায়। আৰু তৃতীয়টো হৈছে আনন্দ। আমাক সকলোকে আনন্দ লাগে। কিন্তু যিহেতু আমি শৰীৰটোক মই বুলি ভাবিলোঁ, সেইকাৰণে আমাৰ শৰীৰটো নাশ হৈ যায় বুলি আমাৰ ভয় লাগি থাকে আৰু ইয়াৰ পৰা পৰিত্ৰাণ আমি বিচাৰোঁ। বাপজনে কৈছে এই ভয়ৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম? বৰ সুন্দৰ প্ৰশ্ন। বাপ, আপুনি শৰণ ক'ত লৈছে? অভয় চৰণত শৰণ লৈছেনে নাই? অভয় চৰণে শৰণ লৈলোঁ। আমি গাই থাকোঁ, যদি অভয় চৰণতে শৰণ ল'লোৱে, তেতিয়াহ'লে আচলতে ভয় থাকিব। এতিয়া আমাৰ গীতাত সেই কথাটোকে কৈছে, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰে আত্মাবোধ, মাধৱৰ কৃপা দেখে প্ৰসাদ মিলয়, কৃষ্ণৰ কৃপাত গোচয় সংসাৰ ভয়। এই মানে গীতাৰ নিৰ্ণয়। ভগৱন্তক জানিলে আমাৰ ভয়টো নাথাকে। আৰু দ্বিতীয়তে আমাৰ গুৰুজনে কৈছে মৃত্যুৰ ভয়, সেই কথাটো আমি হয়। কিন্তু আমাৰ মাধৱ পুৰুষজনে ৪৮ নম্বৰ ঘোষা এফাকিত লিখিছে, তপ জপ জাগ যজ্ঞ তীৰ্থৱত দান, মৃত্যুৰ সময়ে কাহাকো নুসু মৰয়, মৰণ তাৰ জনক ইষ্ট কুটুম্বে বেৰিয়া, ৰাম নাম ল'ব কয়।
আগে ৰাম নাম কৰিলা হেলা নোলাই মুখে ৰাম নাম মৃত্যুৰ বেলা। তুমি কোনোদিন ৰাম নামৰ যদি অখৰা নকৰা, কোনোদিন ভকতৰ সংগলৈ নোযোৱা, তেতিয়া মৃত্যুৰ সময়ত কেনেকৈ ৰাম নাম মুখত আহিব? হয়নে বাৰু? নাৰায়ণ নাম জানা পৰম মংগল, মনুষ্যৰ জন্ম জানা সিমানে সম্ফল। অন্তকালে যিজনে নাৰায়ণ নাম পায় তেওঁ সমান আৰু ভাগ্য অন্ত নাই। কৃষ্ণ। বৰ সুন্দৰ কথা কৈছে আপুনি, উত্তৰটো দিয়েই দিছে। আমাৰ যিটো ভয়, চাওক, এই ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি বিভিন্নজনৰ কাষ চাপোঁ। কোনোবাই কাৰোবাৰ জ্যোতিষৰ ওচৰত গৈছে, কোনোবাই চান্ত্ৰিকৰ ওচৰত গৈছে, আৰু বিভিন্নজনে আমাৰ সুবিধা লয়। বিভিন্নজনে সুবিধা লৈ যাৰ যেনেকুৱা মন তেনেকৈ কৰায়। এটা ল'ৰাই ছোৱালী এজনী বিয়া কৰাই আনিলে, আৰু ছোৱালীজনীক সদায় ভয় খুৱায় গিৰিয়েকে। বিভিন্ন কাম কৰিবলৈ কয়, যা এই কাপোৰ ধো, নহ'লে পানী গৰম কৰ, নহ'লে যা ভাত বনা, নহ'লে বুলি কয়, কিন্তু পিছৰখিনি নকয়। আৰু ঘৈণীয়েকে সুধিবলৈও ভয় কৰে, নহ'লে কি? কিজনী ডিভোৰ্চ দিম বুলি কয়, কিজনী মাৰপিট কৰে, কিজনী ঘৰৰ পৰা খেদাই দিয়ে। সেইকাৰণে যি কৰিবলৈ কয় তাকে কৰে। এবছৰ এনেকৈ ভয়ে ভয়ে পাৰ কৰালে। এবছৰৰ পাছত যেতিয়া মাকৰ ঘৰলৈ গ'ল, মাকে জীয়েকক সুধিলে, আইজনীও তোক বিয়া দিওঁতে বৰ ধুনীয়া এজনী আছিলি, আৰু এতিয়া একেবাৰে শুকাই খিনাই আহিছ, কাৰণটো কি? তোক শহুৰ শাহুৱে কষ্ট দিয়ে নেকি? প্ৰথম টাৰ্গেট চিধা শহুৰ শাহুৰ ওপৰত। ছোৱালীজনীয়ে ক'লে যে নহয় মা, মোৰ শহুৰ শাহু আটাইতকৈ ভাল, তহঁতৰ নিচিনা নিজৰ ছোৱালীৰ দৰে মৰম কৰে, গতিকে মই তেওঁলোকৰ পৰা একো কষ্ট পোৱা নাই। বোলে তেতিয়াহ'লে ক্ষীণাইছ কিয়? কৈছে যি হৈছে তোৰ জোঁৱাইৰ কাৰণে হৈছে। জোঁৱাইয়ে কি কৰে? প্ৰত্যেক দিনাই ভয় খুৱায়, এইটো কৰ, নহ'লে হয়তো কৰ, নহ'লে এনেকৈ মোক ভয় খুৱায়। তেতিয়া মাকে সুধিলে, আইজনী তই কেতিয়াবা সুধিছনে নাই যে নহ'লে কি? কৈছে সেইটোৱেতো ভয়। ক'লে এইবাৰ ভয় নকৰিবি, আমাৰ লগত ব'ল, আমিও যাম, তোৰ ঘৰৰ আশে পাশে লুকাই থাকিম। তোক যদি কাইলৈ কিবা কয় যে এইটো কৰ, নহ'লে তই ডাইৰেক্ট সুধিবি নহ'লে কি? আমি ওচৰতে থাকিম, গতিকে সি একোটো কৰিব নোৱাৰে। আৰু মাক বাপেক লগত গ'ল, ঠাণ্ডাৰ দিন আছিল, তেওঁলোকৰ ঘৰৰ আশে পাশে মাক বাপেক ৰাতিটো লুকাই আছে। ব্ৰহ্মপুৱাতে গিৰিয়েকে বিচনাত ঘৈণীয়েকক কৈছে, এই উঠ, এতিয়ালৈকে শুই আছ, যা পানী গৰম কৰ, নহ'লে বুলি কোৱাৰ লগে লগে এইবাৰতো ছোৱালীজনীক শিকাই পঠিয়াইছে মাক বাপেকে। সেইকাৰণে ঘৈণীয়েকে মুখ পাতি ধৰিলে আৰু ক'লে নহ'লে কি? এতিয়া গিৰিয়েকে কৈছে নহ'লে মই নিজে গৰম কৰি ল'ম। এবছৰ ধৰি ভয় খাই থাকিল, কিয়? কাৰণ তত্ত্বটো নাজানে। আমাৰো গতি একেই। আপুনি কিহৰ কাৰণে ভয় কৰিছে? যদি শৰীৰটোৰ মৃত্যুৰ কাৰণে ভয় কৰিছে, তেতিয়াহ'লে ভয় কৰি লাভ নাই, কাৰণ শৰীৰটো আপুনি যিমান ভয় কৰিলেও ইয়াক বচাই ৰাখিব নোৱাৰে। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ পৰিহাৰ্যৰ্থে নাত্বম সূচিতুমৰ্হসি। দ্বিতীয় অধ্যায় 27 নম্বৰ শ্লোক গীতাত কৈছে অৰ্জুনক, হে অৰ্জুন, মানুহৰ জন্ম হোৱাৰ লগে লগে মৃত্যু অপৰিহাৰ্য। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ। আৰু যাৰ মৃত্যু হয় ই পুনৰ জন্ম ল'ব লাগিব যদি সি মুক্তি নাপায়। গতিকে জন্ম মৃত্যুটো এটা মাত্ৰ চক্ৰ। যেতিয়ালৈকে জীৱই মুক্তি নাপায় তেতিয়ালৈকে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জননী জঠৰে শয়নম। বাৰে বাৰে অহা যোৱা কৰি থাকিব লাগিব। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কেৱল এটাই আছে, কৃষ্ণত শৰণ লওক, ভগতৰ সংগত তেওঁৰ লীলা কথা শ্ৰৱণ কীৰ্তন কৰক। যদি গুৰুৰ কৃপা হয়, ভগৱন্তৰ দয়া হয়, তেতিয়াহ'লে আপোনাৰ সঞ্চিত কৰ্মবিলাক বাৰ্ষ্ট হ'লে আপুনি পুনৰ আহিব নালাগে, পৰম গতি লাভ কৰিব পাৰিব, বৈকুণ্ঠ ধামত স্থান পাব, য'লে এবাৰ যোৱাৰ পাছত আকৌ আহিবলগীয়া নহয়। নতাত ভাষয়তে সূৰ্য ন শশাংক ন পাৱক যদ গত্বা ন নিৱৰ্তন্তে তদ ধাম পৰমম মম। পঞ্চদশ অধ্যায় 6 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ সেইখন স্থান য'ত এইবিলাক চন্দ্ৰ সূৰ্যই পোহৰ কৰিবলগীয়া নহয়, স্বপ্ৰকাশিত হৈ থাকে, য'লে এবাৰ যোৱাৰ পাছত
আৰু জীৱ পুনৰ আহিবলগীয়া নহয়। সেইখন ধাম হৈছে বৈকুণ্ঠ ধাম। গতিকে আমি যদি কৃষ্ণৰ চৰণত শৰণ লৈ তেওঁৰ লীলাসমূহ ভকতৰ মুখে শ্ৰৱণ কীৰ্তন কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ জীৱবিলাকে বা আমিবিলাক এই বৈকুণ্ঠ ধামলৈ যাব পাৰিম আৰু যোৱাৰ পাছত পুনৰ এই 84 লাখ যোনিত ভ্ৰমণ কৰিবলগীয়া নহয়। আপোনালোকে জানি আচৰিত হ'ব, জীৱবিলাকে মানুহৰ শৰীৰ পোৱাৰ আগত 84 লাখ যোনি ভ্ৰমণ কৰিবলগীয়া হয়। কি আছে 84 লাখ? 20 लाख सब स्थावर जानो, 9 लाख जलचर सब मानो, 11 लाख कुरुम को भी गावे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मानुस्तन पावे। মানুহৰ শৰীৰ পোৱাৰ আগতে জীৱবিলাকে 20 লাখ জুনি আছে, বিভিন্ন প্ৰজাতি আছে গছ গছনিৰ। আমিবিলাক গছ গছনি হৈ আছিলোঁ। ৰ'দ বৰষুণ কেনেকৈ এজোপা গছ থিয় হৈ থাকিব লাগে, ৰ'দৰ কথা নাই, বৰষুণৰ কথা নাই, যত যি আহিছে সব নিজৰ গাতে পাৰ কৰিছে, তথাপিও তাত এটা জীৱ আছে সেইমতে। তেনেকৈ আমিও আছিলোঁ। 9 লাখ জলচৰ প্ৰাণী পানীতে থাকিব লাগে। 11 লাখ কাছৰ দৰে বগাই যাব পৰা সৰীসৃপ জাতীয় প্ৰাণী, চৰাই চিৰিকটিৰ প্ৰজাতি আছে 10 লাখ, বিভিন্ন হিংস্ৰ জন্তুৰ প্ৰজাতি আছে 30 লাখ, 4 লাখ প্ৰজাতি বান্দৰৰ। আমিবিলাক বান্দৰ হৈ আছিলোঁ। এই 84 লাখ যোনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। কিমান কষ্টৰ ফলত আমি এইটো শৰীৰ পাইছোঁ, কিমান পুণ্যৰ ফলত। গতিকে এই শৰীৰটো, মানুহৰ শৰীৰটো অতি দুৰ্লভ। এই শৰীৰটো পোৱাৰ পাছতো যদি আমি কৃষ্ণতে শৰণ নলওঁ, যদি আমি জীৱনটো সফল নকৰোঁ, মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, মনুষ্য জনম সফল কৰাৰ উপায়, হৰিৰ চৰণে শৰণ লৈলোঁ, মানৱী জনম সফল কৰিলোঁ। কৃষ্ণৰ চৰণত শৰণ ল'লেহে আমি এই জন্মটো সফল কৰিব পাৰিম। তাৰ বাহিৰে আন উপায় শাস্ত্ৰত দিয়া নাই কলিযুগৰ মানুহৰ কাৰণে। আৰু সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে এতিয়া আনি ক'লে, হেন জানি কৃষ্ণক ভজিও কুৰু ৰায়। পৰীক্ষিতক কৈছে সুখদেৱে। এই ভাগৱত চলি আছে, কেইবাটা স্থানতো চলি আছে, বুজক। নৈমিষাৰণ্যত 28,000 ঋষি মুনিক সুতমুনিয়ে কৈ আছে। কাৰ কথা কৈছে? সুখদেৱ আৰু পৰীক্ষিতৰ কথা। সুখদেৱ আৰু পৰীক্ষিত কোন আছিল? উত্তৰাৰ পিতেক, অভিমন্যু আৰু উত্তৰাৰ সন্তান আছিল, অৰ্জুনৰ নাতি। পৰীক্ষিতক শাপ দিছিল শৃংগী মুনিয়ে, সপ্তম দিৱসত তোক তক্ষকে দংশক, বিষবহনি লাগি তোৰ শৰীৰ ভস্ম হওক। 7 দিনৰ দিনা তোক তক্ষকে দংশন কৰিব। আৰু তাৰ পাছত পৰীক্ষিতে ৰাজ্যভাৰ নিজৰ পিতেক জন্মেজয়ক দি গংগাৰ পাৰলৈ যায়। গংগা পাৰত অগণন ঋষি মুনি গোট খায়। তেওঁলোককো প্ৰশ্ন কৰিছিল, কলিযুগৰ মানুহৰ কল্যাণ কেনেকৈ পাব? কোনোবাই কৈছিল যাগ যজ্ঞ পূজা পাতল, কোনোবাই কৈছিল ধ্যান ধাৰণা সমাধি ইত্যাদি ইত্যাদি। সন্তুষ্ট হ'ব পৰা নাছিল। কেৱল 7 দিন সময় আছে হাতত। 7 দিনৰ ভিতৰত কেনেকৈ পৰম গতি লাভ কৰিব পাৰে? আৰু তেতিয়া তেওঁলোকৰ সভালৈ আহিছিল সুখদেৱ, ব্যাসৰ নন্দন। পৰীক্ষিতে প্ৰশ্ন কৰিছিল, অথ পৃশ্ৰামি সংসিদ্ধিম যোগিনাম পৰমম গুৰু, পুৰুষস্য যত কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা, যদ শ্ৰোতব্যম যদ জপ্যম যদ কীৰ্তিব্যম নৃভি প্রভু, স্মর্তব্যম ভজনীয়ম ওয়া ব্রূহি যদ ওয়া বিপর্যয়ম। 1:19-38 প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰ শ্লোক। পৰীক্ষিতে সুধিছে সুখদেৱক, অনুবাদ কৰিছে গুৰুজনাই ভাগৱতত, মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত, ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম কৰিবে এইটো লোকত। মৃত্যুমুখী মানুহে এই সংসাৰত
সদায় কি কাম কৰাটো উচিত মানে আমিবিলাক সকলো মৃত্যুমুখী জাতস্যহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ জন্ম হোৱাৰ লগে লগে মৃত্যুটো নিশ্চিত আমাৰ সেইকাৰণে আমিবিলাকে কি কৰ্ম কৰা উচিত কাহাক শুনিবে কাহাক জপিবে কাহাক স্মৰিবে নৰে ভজনৰ যোগ্য কোননো দেৱতা কহিও মত সত্তৰে শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত যত কথা তুমি সে পৰম গুৰু মুনিবৰ আমাতো কৈ সৰ্বথা হে গুৰুদেৱ তুমি মোক কোৱা যে মৃত্যুমুখী মানুহে কি কৰা উচিত কাৰ কথা শ্ৰৱণ কৰিব কাৰ কথা কীৰ্তন কৰিব কাৰ নাম জপ কৰিব কাৰ ভজন কৰিব আৰু শ্ৰৱণ কীৰ্তন কৰিব নলগীয়া কি কথা আছে এই গোটেইখিনি মোক কোৱা তাৰ পাছত শুকদেৱে পৰীক্ষিতক ভাগৱত কয় আৰু শুকদেৱে কৈ থাকোঁতে তৃতীয় কথা চলি আছে বিদুৰ আৰু মৈত্ৰৰ ব্ৰহ্মা আৰু নাৰদৰ বিভিন্নবিলাক সংবাদ এই কথাখিনি ইয়াত গোট খাইছে এতিয়া ইয়াত কৈছে শুকদেৱে পৰীক্ষিতক কৈছে হেন জানি কৃষ্ণক ভজিও কুৰু ৰায় কৃষ্ণ নাম সখা ভৰিলে কাকো ভয় নাই কেৱল কৃষ্ণক যদি আমি সাৰথী হিচাপে ল'ব পাৰোঁ তেতিয়াহ'লে আন একো ভয় কৰিবলগীয়া আমাৰ নাথাকে ইয়ালৈকে গৈছে অকণমান পাঠ যাওক কৃষ্ণ যিটো তনু গোটে নিবেদয় কি পাময় জানিবা পবিত্ৰয়তি ভৈল সিটো কায় আবে কহো শুনা পৰীক্ষিত কৃষ্ণমতী যেন মতে ব্ৰহ্মবধি বৈলাসুৰপতি কপট বিশ্বাসে হেৰো আইলা প্ৰাণ কৃষ্ণত কি পতে নাহি কহিতো কৈলান ৰাম নাৰায়ণ কবচ পায়া পুৰন্দৰে লীলায়ে দৈত্ৰক সবে জিনিলা সমৰে কটু কাল হৰি আচন্ত দেৱ লোক কৃষ্ণৰ প্ৰসাদে দূৰ ভৈল দুখ শোক বিষ্ণুৰূপ গুৰু ভৈলা সকলো দেৱৰ কৰা অন্ত যত যজ্ঞ ভাগনিৰন্ত কৃষ্ণ পদে কৈছে যিটো তনু গোট নিবেদয় কৃষ্ণ পাও জানিবা পবিত্ৰ আতি ভৈল সিটো কায় যিটো তনু গোট যিটো শৰীৰ কৃষ্ণৰ চৰণত আমি অৰ্পণ কৰিলোঁ মানে প্ৰভু ভগৱন্তৰ চৰণত নিজকে সমৰ্পণ কৰি দিয়া আশ্ৰয় লোৱা শৰণাগতি হোৱা কায়ো মনোবাক্যে বুলি আমি যিটো কওঁ সম্পূৰ্ণৰূপে নিজক ভগৱানৰ চৰণত অৰ্পণ কৰি যদি দিব পাৰিছে তেতিয়াহ'লে ইয়াত কৈছে আপোনাৰ তনুগুটো তেতিয়া পবিত্ৰ হ'ব আমি শৰণ লওঁ যদিও
নিজৰ মতে কামবিলাক কৰি থাকো। অৰ্জুনৰো একেই গতি হৈছিল। অৰ্জুনে প্ৰথম অৱস্থাত যুদ্ধৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণৰ ওচৰত আশ্ৰয় বিচাৰি গৈছে আৰু ভগৱান কৃষ্ণৰ ওচৰলৈ তেতিয়া দুৰ্যোধনো গৈছে। যেতিয়া গম পালে যে কৌৰৱ পাণ্ডৱৰ যুদ্ধ হোৱাটো খাটাং ফাইনেল, তেতিয়া পাণ্ডৱৰ পক্ষৰ ফালৰ পৰা অৰ্জুন গৈছে আৰু কৌৰৱৰ পক্ষৰ পৰা দুৰ্যোধন গৈছে যদুকুলৰ সহায় বিচাৰি, ভগৱান কৃষ্ণৰ সহায় বিচাৰি। ভগৱান কৃষ্ণই দুৰ্যোধন যাওঁতে শুই থকাৰ অভিনয় কৰিছে আৰু দুৰ্যোধনে নিজকে যদিও যুৱৰাজ, তেওঁ ৰজা বুলিয়ে ভাবে। তেওঁ যেনেধৰণে কয় ধৃতৰাষ্ট্ৰই সেইমতে কৰিবলৈ বাধ্য। এইকাৰণে তেওঁৰ মনত এটা অহংকাৰ ভাৱ আছে, মই য'তে ত'তে বহিব নোৱাৰোঁ কাৰণ মই ৰজা। আৰু এই কথাটো জানিয়েই ভগৱান কৃষ্ণই মূৰৰ শিতানত এখন সিংহাসন লগাই থৈছে। দুৰ্যোধন যদিও সহায় ভিক্ষা কৰিবলৈ গৈছে, আপুনি কাৰোবাৰ ওচৰত সহায় ভিক্ষা কৰিব গৈছে, কিন্তু নিজৰ ইগোটো এৰি দিয়া নাই, অহংকাৰটো এৰি দিয়া নাই। যিটো বস্তু আপোনাৰ নাই আপুনি বেলেগৰ ওচৰত বিচাৰি গৈছে, তেতিয়া আপোনাৰ অৱস্থা কেনেকুৱা হ'ব লাগে? কিন্তু দুৰ্যোধনে নিজস্বটো ত্যাগ কৰা নাই, ইগো আছে, অহংকাৰ আছে। সেইকাৰণে মূৰৰ শিতানত দি থোৱা সিংহাসনখনত বিৰাজমান হৈ আছে। অলপ পাছত অৰ্জুন গ'ল আৰু অৰ্জুন গৈ ভগৱান কৃষ্ণৰ ভৰিৰ ফালে বহিল আৰু চৰণ স্পৰ্শ কৰিলে। ভগৱান কৃষ্ণই সাৰ পোৱাৰ নিচিনা কৰি দেখি অৰ্জুনক দেখা পাই সুধিলে, সখা কিয় আহিলা কোৱা? আৰু তেতিয়া ক'লে যে হে সখা, তুমি সকলো জানাই আমাৰ মাজত যুদ্ধ হোৱাটো ইতিমধ্যে সিদ্ধান্ত হৈছে, ফাইনেল হৈছে, গতিকে তুমি মোক সহায় কৰিব লাগে। দুৰ্যোধনে মাত দিছে যে হে কেশৱ, ময়ো আহিছোঁ সহায় ভিক্ষা খুজিব। দুৰ্যোধনে ক'লে মই মানুহ এজন, গতিকে দুইফালেতো থাকিব নোৱাৰোঁ। সেইকাৰণে এফালে মোৰ এক অক্ষহীনী সেনা থাকিব, অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত, আৰু এফালে মই অকলে থাকিম, যুদ্ধত মই অস্ত্ৰ নুঠাওঁ। অৰ্জুনক ক'লে তুমি মোক, মই তোমাক প্ৰথম দেখিছোঁ, গতিকে তুমি কোৱা তোমাক কি লাগে? অৰ্জুনৰ প্ৰথম চাৰেণ্ডাৰ, শৰণ। অৰ্জুনে কৈছে, হে প্ৰভু, মোক পৰীক্ষা কৰি চাব নালাগে, মোক কেৱল তোমাক লাগে। ভগৱানক বিচাৰক, ভগৱানৰ পৰা নিবিচাৰিব। আমি প্ৰায়বিলাকে ভগৱানৰ পৰা বিচাৰোঁ, মোক অমুক লাগে, বচুক লাগে, কিবা লাগে, টকা পইচা, ঘৰ দুৱাৰ, সম্পত্তি, এইবিলাক বিচাৰিছে আমাৰ জীৱন গৈছে। ভগৱানক আমি কেতিয়াও বিচৰা নাই। অৰ্জুনে প্ৰথম বিচাৰিছিল ভগৱানকে, কিন্তু কায়িকভাৱেহে শৰণ আছিল। ইয়াৰ পাছত যেতিয়া যুদ্ধ আৰম্ভ হ'ল, তাৰ প্ৰাক মুহূৰ্তত অৰ্জুনে ভগৱানক ক'লে, সেনায়ুৰ উভয়ুৰ মধ্যে ৰথম স্থাপয়মে অচ্যুত। প্ৰথম অধ্যায় 21 নম্বৰ শ্লোক গীতা। দুই পক্ষ সেনাৰ মাজত মোৰ ৰথখন তুমি ৰাখা। আৰু যেতিয়া দুই পক্ষৰ মাজত গৈ ৰথখন ৰাখিলে, দৃষ্টেমম স্বজনম কৃষ্ণ যুজুৎসুম সমুপস্থিতম সিদন্তি মম গাত্ৰাণি মুখচৈব পুরিশুষ্যতি বেপথুস্ব শরীরমে রুমহর্ষস্য জায়তে। প্ৰথম অধ্যায় 28 আৰু 29 নম্বৰ শ্লোক গীতা। যেতিয়া নিজৰ মানুহবিলাক দেখা পালে, তেওঁ তেতিয়া শৰীৰ কঁপিবলৈ আৰম্ভ কৰিছে, মুখ শুকাই গৈছে, কি কৰিম কি নকৰিম হৈছে। আৰু অৰ্জুনৰ হাতৰ পৰা গান্ধীৱ খহি পৰিছে। গান্ধীবম শ্ৰমসতে হস্তাৎ তক চৈব পৰিদাজ্যতি নাসা স্বপ্নম্য অৱস্থাতুম ভ্ৰমতি বস মে মন। প্ৰথম অধ্যায় 30 নম্বৰ শ্লোক গীতা। মূৰটো ঘূৰাবলৈ ধৰিছে, হাতৰ পৰা গান্ধীৱ খহি পৰিছে, বহুতো বিমংগল দেখিছে। নিমিত্তানি চ পশ্যামি বিপৰীতানি কেশৱ না চ শ্ৰেয় অনুপশ্যামি হত সজনমুদ্যবি। প্ৰথম অধ্যায় 31 নম্বৰ শ্লোক গীতা। আৰু তাৰ পাছত শৰণ লৈছে দ্বিতীয় অধ্যায় 7 নম্বৰ শ্লোকত। অৰ্জুনে কৈছে, কাৰ্পণ্য দোষ উপহৃত স্বভাৱ পৃষ্বামি ত্বম ধৰ্ম সম্মূঢ় চেতা যদ শ্ৰেয় স্যাদ নিশ্চিতম
ব্রুহিতান মে শিষ্যস্তেহম স্বাধীনম তম প্ৰপন্নম। হে প্ৰভু, তোমাৰ চৰণত মই শিষ্যত্ব গ্ৰহণ কৰি শৰণাপন্ন হ'লোঁ। মোক এতিয়া মোৰ কাৰণে যিটো কল্যাণকাৰক, যিটো মোৰ কাৰণে শ্ৰেষ্ঠ নিশ্চিত, এই কথাটো মোক কোৱা, উপদেশ দিয়া। কিন্তু যদিও শৰণ ল'লে, লোৱাৰ পাছতো অৰ্জুনে কৈছে যে মই যুদ্ধ নকৰোঁ, মই যুদ্ধ নকৰোঁ। তেতিয়াও সম্পূৰ্ণ চাৰেণ্ডাৰ হোৱা নাই। গতিকে এইটো কেৱল বাণীৰ দ্বাৰা লৈছে, কথাৰে কৈছে মই তোমাৰ ওচৰত শৰণাগতি হ'লোঁ, শৰণ লৈছোঁ। যদি আপুনি নিজক সমৰ্পণ কৰে, তাৰ পাছত আপোনাৰ একো তাত বুদ্ধি লগাবলগীয়া নাই। আপুনি যিজনৰ ওচৰত নিজক চাৰেণ্ডাৰ কৰিছে তেওঁৰ মতে কাম কৰক। আমি যেতিয়া কৃষ্ণৰ চৰণত শৰণ ল'লোঁ, কৃষ্ণই যেনেকৈ ভাল পায়, তেওঁ যেনেকৈ আমাক কৰিবলৈ কয়, আমি সেইমতে কৰিব লাগে। কৃষ্ণই কি ভাল পায়, কেনেকৈ আমাক কৰিবলৈ দিছে? অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এব চ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী সন্তুষ্ট সততাম যোগী অততাম দৃঢ় নিশ্চয় ময়ো অর্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য যো মদ ভক্তা সমে প্ৰিয়। গীতা ১২ অধ্যায় ১৩ আৰু ১৪ নম্বৰ শ্লোক। তাত কৈছে আমি কি কৰিম এতিয়া? যদি কৃষ্ণত শৰণ ল'লোঁ, তেওঁৰ মতে কেনেকৈ চলিম? অদ্বেষ্টা সৰ্বভূতানাম, কোনো প্ৰাণীৰ প্ৰতি দ্বেষ ভাৱ নানিব। প্ৰত্যেকজনক প্ৰতি ভাল ভাৱ আনক। আপুনি ভক্তি বেলেগে কৰিব নকৰিলেও হ'ল, যদি আপোনাৰ মনৰ ভাৱবিলাক শুদ্ধ হয়। আৰু আপুনি যিমান নাম গাই থাকক, আপুনি যিমান যি কৰি থাকক, মনৰ ভাৱবিলাক যদি অশুদ্ধ হয়, ইয়াত যদি কপটতাৰে ভৰি থাকে, বেলেগৰ যদি উন্নতি দেখিব নোৱাৰে, বেলেগৰ ওপৰত যদি ঈৰ্ষা থাকে, দ্বেষ থাকে, তেতিয়াহ'লে আপুনি বাহ্যিক ক্ৰিয়াকলাপবিলাক কৰি তাৰ পৰা বিশেষ লাভ নহ'ব। ভগৱানে কৈছে মনত শুদ্ধতা আনা, সমস্ত প্ৰাণীৰ প্ৰতি ভাল ভাৱ আনা, সুখ দুখ সকলোতে সম হৈ থাকিবলৈ দিছে, যিটো পাইছোঁ তাতে সন্তুষ্ট হৈ থাকিব দিছে। এই ভগৱানৰ কথা। তেওঁৰ চৰণত শৰণ লৈ যদি আমি তেওঁৰ মতে কৰ্মখিনি কৰোঁ, তেতিয়াহে টোটেল চাৰেণ্ডাৰ হ'ব, সমৰ্পণ হ'ব। অৰ্জুনে কেৱল বাণীৰ দ্বাৰা কৰিছিল। আৰু সেইকাৰণে অষ্টাদশ অধ্যায়ত গৈ পেলাই ভগৱান কৃষ্ণই পুনৰ ক'বলগীয়া হ'ল যে চব বাদ দি মোৰ ওচৰত শৰণ ল। কাৰণ আগত যি দুবাৰ তেওঁ শৰণ ল'লে, এবাৰ কায়িকভাৱে, এবাৰ বাণীৰ দ্বাৰা, আচল টোটেল চাৰেণ্ডাৰটো হোৱা নাই, সম্পূৰ্ণ সমৰ্পণটো হোৱা নাই। সেইকাৰণে শেষত গৈ পেলাই ভগৱান কৃষ্ণই যেতিয়া ক'লে চব বাদ দি মোৰ ওচৰত কেৱল শৰণ ল, আৰু তাৰ পাছত যেতিয়া অৰ্জুনক সুধিছিল যে তোৰ মনত এতিয়াও কিবা সংশয় আছে নেকি, তেতিয়া অৰ্জুনে কৈছে নষ্ট মোহা স্মৃতিৰ লব্ধা তদ প্ৰসাদত ময়াচ্যুত গতোস্মি স্থিত সন্দেহ কৰিষ্যে বচনম তব। স্থিতোস্মি গত সন্দেহ, মই এতিয়া মোৰ পুনৰ যিটো স্মৃতি শক্তি সেইটো ঘূৰাই পালোঁ। সেইকাৰণে এতিয়া মই তুমি যেনেকৈ কোৱা মই তেনেকৈ কৰিম। এইটো হৈছে টোটেল চাৰেণ্ডাৰ। এই সমৰ্পণটো কৰাৰ কথা কৈছে। এইটোহে আচল সমৰ্পণ, সম্পূৰ্ণৰূপে কৃষ্ণৰ চৰণত শৰণ। আৰু অৰ্জুনে সম্পূৰ্ণৰূপে ক'লে। এতিয়া ইয়াত কৈছে যিটো তনুগোট নিবেদয় কৃষ্ণ পাওঁ, জানিবা পবিত্ৰ আতি ভৈল সিটো কায়। যদি আমি কৃষ্ণৰ চৰণত নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰি দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই শৰীৰটো তেতিয়াহে পবিত্ৰ হ'ব। আবেকহ শুনা পৰীক্ষিত কৃষ্ণমতী, যেনমতে ব্ৰহ্মবোধি ভৈলা সুৰপতি। কপটত বিশ্বৰূপে হৰুৱাইলা প্ৰাণ, কৃষ্ণত কপতে নাহি কহিটো কল্যাণ। সুখদেৱে কৈছে হে পৰীক্ষিত, মই এতিয়া তোমাক ক'ম কেনেকৈ ইন্দ্ৰ ব্ৰহ্মবোধি হ'বলগীয়া হ'ল। অৰ্থাৎ তস্তামুনিৰ পিতেক বিশ্বৰূপ, যাক গুৰু হিচাপে বৰণ কৰিছিল, এই গুৰুকেই ইন্দ্ৰই বধ কৰিবলগীয়া হয়, আৰু তাৰ কাৰণে ব্ৰহ্মবধ পাপ লাগে। সেইকাৰণে কৈছে কেনেকৈ ব্ৰহ্মবধ পাপ লাগিল, কেনেকৈ ব্ৰহ্মবোধি হ'বলগীয়া হ'ল, এই কথাখিনি মই তোমাক এতিয়া ক'ম। ইয়াত কৈছে কপটত বিশ্বৰূপে হৰুৱাইলা প্ৰাণ, কৃষ্ণত কপতে নাহি কহিটো কল্যাণ।
নাৰায়ণ কবচক পায়া পুৰন্দৰে লীলায়ে দৈত্যক হবে জিনিলা সমৰে। বিশ্বৰূপৰ পৰা নাৰায়ণ কবচ পোৱাৰ পাছত দেৱতাসকলে দৈত্যসকলৰ ওপৰত জয়লাভ কৰিলে। কতকাল হৰিষে আচন্ত দেৱ লোক, কৃষ্ণৰ প্ৰসাদে দূৰ ভৈল দুখ শোক। কিছুদিন দেৱতাসকল বৰ আনন্দত দিন নিয়ালে। কৃষ্ণৰ প্ৰসাদত বিশ্বৰূপক গুৰু হিচাপে পাই দৈত্যসকলক হৰুৱাই কিছুকাল দেৱতাসকলে আনন্দত স্বৰ্গ সুখ ভোগ কৰিছে। বিশ্বৰূপ গুৰু ভৈলা সকলো দেৱৰ, কৰাৱন্ত যত যজ্ঞ ভাগ নিৰন্তৰ। কাৰণ বিশ্বৰূপক তেওঁলোকে গুৰু পালে আৰু বিশ্বৰূপে গুৰু হিচাপে কৰাৱন্ত যত যজ্ঞ ভাগ নিৰন্তৰ। যি ধৰণৰ যেনেকুৱা যজ্ঞ কৰিবলগীয়া আছিল এইখিনি কৰাইছে, ইয়ালৈকে গৈছে। তাৰ পাছত বিশ্বৰূপৰনো কেনেকুৱা আকৃতি আছিল, কেইখন মুখ আছিল, কি আছিল, এই কথাখিনি এতিয়া আহিব। অকণমান পাঠ যাওক, তাৰপিছত আলোচনা কৰিম। কৃষ্ণ বাপজন, আমাৰ এটা সংশয় দূৰ কৰিব লাগে। ক'ৰপৰা কৰিছে প্ৰশ্ন? হয়, আহক, আগলৈ আহক। কৃষ্ণৰ চৰণত শৰণ লোৱাৰ পিছত আকৌ যুদ্ধ কৰিবলগীয়া কিয় হ'ল? কি কৈছে? কৃষ্ণৰ চৰণত শৰণ লোৱাৰ পিছত আকৌ যুদ্ধ কৰিবলগীয়া কিয় হ'ল? কৃষ্ণ চাওক, চাৰিটা জাতি আছে, আপুনি যুদ্ধ হিচাপে ধৰিছে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বিষাম, শূদ্ৰানাম চা পৰম তপ, কৰ্মাণি প্ৰবিভক্তামি স্বভাৱ প্ৰভাৱেৰ গুণে। চাৰিটা জাতি সৃষ্টি কৰিছিল। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, চাৰিটা বৰ্ণ মই সৃষ্টি কৰিছিলোঁ, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। ক্ষত্ৰিয়ৰ কৰ্ম কি আছিল? কৰ্তব্য। শৌৰ্য, তেজ, ধৃতিৰ, দক্ষ, যুদ্ধে চাপি অপলায়নম, দানম ঈশ্বৰ ভাৱচ্ছ, ছাত্ৰ কৰ্ম স্বভাৱজম। ক্ষত্ৰিয়ৰ কৰ্ম আছিল ধৰ্মক প্ৰতিষ্ঠা কৰা, লাগিলে তাৰ কাৰণে যুদ্ধ কৰিব। আপোনাক মোক যুদ্ধ কৰিবলৈ কোৱা নাই। সেইখন যুদ্ধ আছিল ধৰ্ম অধৰ্মৰ যুদ্ধ। ভগৱানৰ অৱতাৰ কিয় হৈছিল? ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ কাৰণে। পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। 4ৰ্থ অধ্যায় 8 নম্বৰ শ্লোক গীতা। তিনিটা মুখ্য কাৰণত ভগৱান কৃষ্ণ অৱতাৰ হয়। পৰিত্ৰাণায় সাধুনাম, সাধুসকলক পৰিত্ৰাণ কৰিবৰ কাৰণে। বিনাশায় চ দুষ্কৃতাম, দুষ্কৃতিকাৰীক নাশ কৰিবৰ কাৰণে। এতিয়া অধৰ্ম কৌৰৱৰ পক্ষত যিমান আছিল, এই ধৰ্মত যুদ্ধ যিখন হৈছে চব অধৰ্ম আছিলে। গতিকে অধৰ্মৰ বিপক্ষত আহি পেলাই অৰ্জুনে অস্ত্ৰ শস্ত্ৰ পেলাই দিয়া মানে, উদাহৰণটো বুজক। আপোনাৰ গাঁৱৰ মাজেদি ৰাস্তা এটা গৈছে, আপোনালোকৰ গাঁৱৰ কেইজনমান যুৱকে ৰাস্তাটো কণ্ট্ৰেক্ট ল'লে। 12 ফুট বহল বনাবলগীয়া আছিল, 8 ফুট কৰি বনাই থ'লে, আৰু যি ধৰণে বনাব লাগিছিল তেনেকৈ নবনালে। আপোনালোক কেইজনমান লগ হৈ পেলাই বিৰাট প্ৰতিবাদ কৰিছে, ধৰিব লাগে, আমি অমুকত যাম, তমুকত যাম, ডিচিক ইনফৰ্ম কৰিম, কোনে কৰিছে কামটো, হেন তেন কৰি আপুনি গৈছে ওলাই। নামঘৰৰ ওচৰত আটাইকেইজন লগ হৈ পেলাই গম পালে যে যিখন কমিটি বনাই দিছিল, যোনে কণ্ট্ৰেক্ট লৈছে, তাত আপোনাৰ নিজৰ খুৰাৰ পিতেক আছে, মামাৰ পিতেক আছে, পেহাৰ ল'ৰা আছে, আপোনাৰ ভাই আছে, আপোনাৰ ককাই আছে। এতিয়া আপুনি কৈছে যে বাদ দে, মই নাযাওঁ আৰু। কিয়? আগতে আপুনি যিটো প্ৰতিবাদ কৰিবৰ কাৰণে আহিছিল, সত্য শুদ্ধটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে, যেতিয়া আপুনি গম পালে যে সেই পক্ষত আপোনাৰ নিজৰ মানুহ আছে, এতিয়া আপুনি মূৰ পোলকা দিব। অৰ্জুনৰ ক্ষেত্ৰত সেইটো হৈছিল। অৰ্জুন যেতিয়া আহিছিল তেতিয়া কৈ আহিছে যে মই যুদ্ধ কৰিমেই, কাৰণ ধৰ্ম প্ৰতিষ্ঠা কৰিব লাগে, অন্যায়ৰ বিপৰীতে যুঁজিবলৈ আহিছে। কিন্তু আহি যেতিয়া গম পালে বিপক্ষত ভীষ্ম আছে, দ্ৰোণ আছে, তেতিয়া তেওঁ কৈছে যে কথম ভীষ্মমহম সংখ্যে দ্ৰোণচ মধুসূদন ইছুভি প্ৰতি উৎসামী পূজাৰ খবৰি সুদন। 2য় অধ্যায় 4 নম্বৰ শ্লোক গীতা। মই কেনেকৈ এতিয়া ভীষ্ম পিতামহৰ লগত যুদ্ধ কৰিম? দ্ৰোণাচাৰ্য মোৰ গুৰু, তেওঁৰ লগত মই কেনেকৈ যুদ্ধ কৰিম? যদিও তেওঁলোক বিপক্ষত আছে, অধৰ্মত আছে। ক্ষত্ৰিয়ৰ মূল কৰ্তব্য যুদ্ধ, কিন্তু আপোনাক মোক যুদ্ধ কৰিবলৈ কোৱা নাই। অৰ্জুনক কৈছে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধ চ, প্ৰতিটো মুহূৰ্তত মোক স্মৰণ কৰ আৰু তই যুদ্ধ কৰ। যুদ্ধ মানে তোৰ কৰ্তব্য কৰ্ম কৰ। আপোনাৰ মোৰ এতিয়া যিটো কৰ্তব্য, আমি সেই কৰ্মটো কৰিব লাগে। অৰ্জুনক কোৱাৰ চলেৰে আমাক কথাখিনি এইটো কৈছে যে তোমাৰ মোৰ যিটো কৰ্তব্য, এই কৰ্তব্যটো আমি কৰিব লাগে। কেনেকৈ কৰিম? তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ। 8ম অধ্যায় 7 নম্বৰ শ্লোকত কৈছে প্ৰতিটো মুহূৰ্তত
মোৰ কথা স্মৰণ কৰি তই তোৰ কৰ্তব্য কৰ্ম কৰ। অৰ্জুন যিহেতুকে ক্ষত্ৰিয়, অৰ্জুনৰ কৰ্ম আছিল তেতিয়া যুদ্ধ, সেই অৰ্থতে ইয়াত কথাটো কৈছে কৃষ্ণ। অঁ মোৰ এটা প্ৰশ্ন আছিলে, মানে শ্ৰীমদ ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈছে ময়ে সৰ্বে সৰ্বা, শ্ৰীমদ ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈছে ময়ে সৰ্বে সৰ্বা, শিৱ গীতাত শিৱই কৈছে ময়ে সৰ্বে সৰ্বা, অষ্টাৱক গীতাত কৈছে আত্মাই সৰ্বে সৰ্বা, ইফালে মাণ্ডুক্য উপনিষদে কৈছে অয়ম আত্মা ব্ৰহ্ম। এতিয়া কথাটো হ'ল সত্য কোনটো? আপুনি যদি ভালকৈ মন দি শুনিছিল, মই অকণ আগত কৈছিলোঁ যে কোনে কি কৈছে চব বাদ দি পেলাই যি তিনিটা প্ৰস্থানৰ কথা কৈছিলোঁ, শ্ৰুতি প্ৰস্থান, স্মৃতি প্ৰস্থান আৰু ন্যায় প্ৰস্থান। এই তিনিটা প্ৰস্থানৰ পৰা দুখন গ্ৰন্থ মূলতঃ আহিল শাস্ত্ৰৰ উত্তম গীতা আৰু ভাগৱত। গীতা ভাগৱতে কি কৈছে আপুনি সেইটো মানক। এতিয়া গীতা আৰু ভাগৱতে কি ক'লে? গীতাত ক'লে যে মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰোতম সূত্ৰে মণিগণা এব। সপ্তম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ময়ে শ্ৰেষ্ঠ, মোতকৈ শ্ৰেষ্ঠ কোনো নাই। যেনেকৈ এধাৰি মালাত মণিবিলাক গুঠি থোৱা থাকে সূতাডালত, তেনেকৈ সমস্ত জীৱ মোৰ লগত গুঠি থোৱা আছে। আৰু ভাগৱতে কি ক'লে? ভগৱান কৃষ্ণকে শ্ৰেষ্ঠত্ব দিলে। আপুনি যদি ভাগৱত ভালকৈ অধ্যয়ন কৰিছে তেতিয়া পাব যে ভৃগু আদি ঋষিমুনিসকলৰ মাজতো এইটো প্ৰশ্ন উদয় হৈছিল, শিৱ শ্ৰেষ্ঠ নে ব্ৰহ্মা শ্ৰেষ্ঠ নে ভগৱান শ্ৰেষ্ঠ? আৰু তেওঁলোকে প্ৰমাণ কৰি শেষত সিদ্ধান্ত দিলে যে কৃষ্ণই শ্ৰেষ্ঠ। গতিকে আমাক প্ৰামাণিক গ্ৰন্থ হিচাপে যিহেতুকে গীতা ভাগৱতে কৃষ্ণকেই শ্ৰেষ্ঠ বুলি দিছে, আৰু কৃষ্ণ মানে কোন? আপুনি মই যিটো বস্তু বিচাৰি আছোঁ সেইটোৱেইতো কৃষ্ণ। উপনিষদলৈ যদি যায়, আপুনি তৈত্তৰীয় উপনিষদত কৈছে ৰসোবেই সহ, সেইজনেই আনন্দ। আপোনাক কি লাগে? কিহৰ কাৰণে এইবিলাক কৰিছে? আপোনাক লাগে আনন্দ, আৰু যিটো আনন্দ আপোনাক লাগে, আনন্দটো য'ত আছে আপুনি তাত বিচাৰিব লাগিব। আপুনি যেতিয়া কীৰ্তনত যেতিয়া চাব, যেতিয়া মোহিনী ৰূপ ধাৰণ কৰিছিল ভগৱান কৃষ্ণই, পিছত শিৱই যেতিয়া সেই মোহিনী ৰূপ দৰ্শন কৰিব বিচাৰে, তাৰপাছত কিটো গতি হ'ল আৰু তাৰপাছত শিৱই স্তুতি কেনেকৈ কৰিছে, কীৰ্তন কেতিয়াবা চালে আপুনি তাতে পাব। ভকতি, তোমাৰতো ভকতি একোৱে নালাগে। এতিয়া আত্মাৰ কথালৈ আহক। আত্মা শুনক, আত্মা হৈছে ভগৱানৰ অংশ। ভগৱানে গীতাত 10ম অধ্যায় 20 নম্বৰ শ্লোকত কৈছে অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত অহম আদিচ মধ্যম চ ভূতানাম অন্ত এবচ। আত্মা আৰু পৰমাত্মাৰ মাজত বা ভগৱানৰ মাজত ভেদাভেদ পাৰ্থক্য আছে, মানে ভেদো আছে অভেদো আছে। ভেদ আৰু অভেদ দুইটা বুজি লওক। ভেদ কিহত আছে, অভেদ কিহত আছে? অহম আত্মা, যিবিলাকে অহম ব্ৰহ্মস্মি বুলি কয়, ময়ে ব্ৰহ্ম বুলি কয়, চাওক লিমিটেশ্যনবিলাক বুজক। যিহেতুকে পৰমাত্মাৰ অংশ আত্মা, গতিকে আত্মাক যে পৰমাত্মাৰ গুণ আছে এইটো কোনেও নুই কৰিব নোৱাৰে। যেনে ভগৱানো সনাতন, আত্মাও সনাতন। ভগৱানো চৈতন্য, আত্মাও চৈতন্য। কিন্তু ভগৱান হৈছে সৰ্বজ্ঞ, আত্মা সৰ্বজ্ঞ নহয়। আত্মাৰ লিমিটেশ্যন আছে। আত্মাই এই শৰীৰটোৰ ভিতৰতহে সচেতন কৰি ৰাখে, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক ইয়াৰ ভিতৰত। কিন্তু পৰমাত্মাই কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ডক সচেতন কৰি ৰাখিছে। উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা এটি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। প্ৰতিটো জীৱৰ হৃদয়ত অন্তৰ্যামী ৰূপে থাকি সকলোৰে ভৰ্তা, স্বামী, ভোক্তা আৰু ধাতা হিচাপে তেওঁ অন্তৰ্যামী হিচাপে প্ৰতিটো জীৱৰ খিয়াল ৰাখিছে। কিন্তু আত্মাই সেইখিনি কৰিব নোৱাৰে। আত্মা হৈছে অল্পজ্ঞ বা জ্ঞ, আৰু ভগৱান হৈছে সৰ্বজ্ঞ। আত্মাৰ এই শৰীৰটোত সূক্ষ্ম জগতত ব্যাপ্তমান হৈ আছে, পৰমাত্মা সমস্ত জগতত ব্যাপ্তমান হৈ আছে। সেইকাৰণে অহম ব্ৰহ্মস্মি বুলি কোৱাৰ লগে লগে যেনেকৈ আত্মা গৈ শেষত
ব্ৰহ্মত মিলিত হয়, যেনেকৈ সাগৰৰ পানীখিনি নদীৰ নদ নদীৰ পানী গৈ সাগৰত মিলি যায়গৈ এটা সময়ত, এইটো হ'ব প্ৰলয়ৰ সময়ত যেতিয়া উদৰত থাকে। কিন্তু সেই বুলিয়ে আত্মাই ময়ে ব্ৰহ্ম বুলি ক'ব নোৱাৰে। নাই পোৱা। চিনা নাই, একে বৃক্ষে দুই ফল। আমি এটা শ্লোকো আছে, এক বৃক্ষে দুই পক্ষী, এক বৃক্ষে দুই পক্ষী, দুইকো দুইৰো সম দেখি, দুইৰো দুইৰ সখা নিৰন্তৰ। এক বৃক্ষে ফল খাই তভুনিতে শুকাই যায়, নাখায় যিটো সিটো গুণে বৰ। ইয়াতে আছে আত্মা পৰমাত্মা, পৰমাত্মাৰ অংশহে আত্মা। আত্মাৰ বিশ্লেষণটো হ'ল নিৰ্গুণ নিৰাকাৰ অনাদি অনন্ত যিটো ব্ৰহ্মৰ বিশ্লেষণ, সেই ব্ৰহ্ম বিশ্লেষণটো আত্মাৰ বিশ্লেষণ। আমি আপোনাক ক'লোঁ যে ভেদ আৰু অভেদ দুইটা বুজাই দিলোঁ। যেনেকৈ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম হিচাপে থাকে, ব্ৰহ্মৰ তিনিটা স্থিতি আছে। ব্ৰহ্মৰ তিনিটা স্থিতি আছে। বদন্তি তত্ত্ববিদম তত্ত্বম য়দ জ্ঞানম অদ্বয়ম ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানেতি শব্দেত 1-2-11 প্ৰথম স্কন্ধ 2য় অধ্যায় 11 নম্বৰ শ্লোকত কৈছে ভাগৱতত তিনিটা স্থিতি আছে। এটা কৈছে ব্ৰহ্ম, য'ত নিৰ্গুণ নিৰাকাৰ হৈ থাকে। দ্বিতীয়টো হৈছে পৰমাত্মা, য'ত তেওঁ নিৰাকাৰ হৈ যদিও থাকে গুণটো বুজি পায়। আৰু তৃতীয়টো হৈছে সগুণ সাকাৰ ৰূপ। যেতিয়া আমি নিৰ্গুণ নিৰাকাৰকো ধৰিব নোৱাৰিলোঁ, পৰমাত্মাকো চিনিব নোৱাৰিলোঁ, তেতিয়া প্ৰভু ভগৱন্তই নিজে সগুণ সাকাৰ ৰূপ ধাৰণ কৰি পেলাই বিভিন্ন লীলা কৰিবলৈ আহে ভকতৰ মাজলৈ, যাতে মোৰ কথাখিনি মানুহে গম পায় আৰু মোৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰিয়েই পৰম গতি লাভ কৰিব পাৰে। সেইকাৰণে অৰ্জুনক কৈছিল, জন্ম কৰ্ম চমে দিব্যম এবম য ব্যক্তি তত্ত্বতঃ ত্যক্ত দেহা পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। 4ৰ্থ অধ্যায় 9 নম্বৰ শ্লোক গীতা। মোৰ জন্ম কৰ্মবিলাক চব দিব্য। যিসকলে শৰীৰ ত্যাগ কৰাৰ প্ৰাক মুহূৰ্তত এই জন্ম কৰ্মবিলাক শ্ৰৱণ কীৰ্তন কৰিলে তেওঁলোকে মোক পাব, ইয়াত সংশয় নাই। সেইকাৰণে আত্মা পৰমাত্মা দুটা বস্তু, দুইটা দুইৰে সখা বুলি কৈছে। আমাৰ উপনিষদতো আছে, ভাগৱততো আছে। এক বৃক্ষে দুই পক্ষী বুলি কৈছে। এজোপা গছতে এই শৰীৰটোতে দুইজন থাকে। অৰ্থাৎ বৃহৎ আকাৰত ব্ৰহ্ম আৰু আপুনি এনেকৈ লওক, মাইকটো ওচৰত লওক। বৃহৎ আকাৰত ব্ৰহ্ম আৰু জীৱত যিবিলাক আছে সেইটো স্থূল হিচাপত আছে। ক্ষুদ্ৰ আকাৰত ধৰক জীৱ অসংখ্য আছে। যেনেকৈ জুইৰ পৰা স্ফুলিংগ ওলায়, আপুনি বুজি পালেন নাই? যেতিয়া একুৰা জুইত আপুনি লৰাই দিলে তাৰ পৰা স্ফুলিংগবিলাক ওলাই নে নাই? জুই একুৰা, ইয়াৰ পৰা স্ফুলিংগবিলাক অগণন ওলাইছে। ঠিক তেনেকৈ জীৱও বিভিন্ন আছে, কিন্তু ব্ৰহ্ম বা পৰমাত্মা এজনেই। প্ৰতিটো ঘটত যেনেকৈ বায়ু সোমাই আছে, ঠিক তেনেকৈ পৰমাত্মা সকলোতে বিৰাজমান হৈ আছে। বুজি পালে? ঘটটো ভাঙি দিয়াৰ লগে লগে পৰমাত্মা আৰু কোনো পাৰ্থক্য নাথাকে। পাৰ্থক্য নাই, চবতে আছেই, তেওঁ একেই আছে। যেনেকৈ আপুনি সোণৰ দ্বাৰা খাৰু বনালে, কুণ্ডল বনালে, নেকলেছ বনালে, কিবা বনালে, বিভিন্ন বনালে, কিন্তু ভাঙি যেতিয়া আকৌ দিলে চব সোণে হৈ থাকিল। ঠিক তেনেকুৱা বস্তু পৰমাত্মা সদায় সকলোতে বিৰাজমান হৈ আছে। ইভেন ইয়ালৈকো কৈছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। ইয়ালৈকো কৈছে, যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগময়টো সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্ত জগত কৃষ্ণ হেন মনে মানা। সমস্ত জগত কৃষ্ণময় হৈ আছে। সেইকাৰণে আপোনাৰ সংশয়টো দূৰ নহয়। জ্ঞান মাৰ্গৰ যিখিনি আছে, যিখিনিয়ে জ্ঞান মাৰ্গক প্ৰাধান্যতা দিয়ে, তেওঁলোকে নিজকে অহম ব্ৰহ্মস্মি বুলি ক'ব বিচাৰে। কিন্তু আমি যিহেতুকে ভক্তি মাৰ্গত আছোঁ, আমাৰ ভক্তি মাৰ্গত সগুণ সাকাৰ ভগৱান কৃষ্ণকে আমি ইষ্ট আৰাধ্য হিচাপে লৈছোঁ। কাৰণ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো আমাৰ কাৰণে সহজ সাধ্য নহয়। আপুনি এতিয়া ঘৰলৈ গ'লে একেবাৰে সহজ কথা এটা বুজি লওক। আপুনি ঘৰলৈ যাওঁতে ধৰক আপোনাৰ ঘৰত কোনোবা এজনে আহি ক'লে যে দাদা, খুৰা, ভাইটি যিয়ে হওক, আপোনাক কোনোবা এজনে বিচাৰি আহিছিল। আপুনি প্ৰথম সুধিব যে কোন, নামটো কি? যদি কয় যে মই নামটো নাজানো, ক'ৰ পৰা আহিছিল? বোলে মই সুধিবলৈ নহ'ল। দেখিবলৈ কেনেকুৱা? বোলে মই নাজানিলোঁ, মই ভিতৰত আছিলোঁ,
আপোনাৰ কথা সুধিলে মই নাই বুলি কওঁতে ওলাই গুচি গ'ল। কি কৰে একো গমেই নাপালোঁ। আপুনি এতিয়া কেনেকৈ অনুমান কৰিব? যিজনৰ আপুনি গুণৰ বিষয়ে নাজানে, আকাৰৰ বিষয়ে নাজানে, স্থিতিৰ বিষয়ে নাজানে, সেইজনক এতিয়া আপুনি কেনেকৈ অনুমান কৰিব কোন আছিল? নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম আমাৰ কাৰণে তেনেকুৱা। সেইকাৰণে ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল, ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবদ্ভিৰ অভাপ্যতে। হে অৰ্জুন, দ্বাদশ অধ্যায় 5 নম্বৰ শ্লোক গীতা। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো আপাৰ কাৰণে সহজ সাধ্য নহয়। সেইকাৰণেই উদ্ধৱক কৈছিল যে জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিচ্ছেদ। আকৌ কৈছে জ্ঞানতো কৰ্মটো কৰি ভকতিহে মহাশ্ৰেষ্ঠ। ভকতি মধ্যটো শ্ৰেষ্ঠ দুই বুলি ক'লেগৈ। শ্ৰৱণ কীৰ্তন ইটো আকৌ ধৰিলেক যিটো বিধিৰ কিংকৰ সিটো নৈ। ভকতিত যদি জ্ঞান আহে তেতিয়াহ'লে সেইটো সোণত সুৱগা চোৱা হ'বনে নহয়? কি ক'লে? ভকতিত যদি জ্ঞান আহে তেতিয়া সেইটো সোণত সুৱগা হ'বনে নহয়? একেবাৰে হ'ব। ভকতিতে জ্ঞান আছে, জ্ঞান আছে ভকতিৰ মাজে। আপুনি বেলেগে জ্ঞান চাই লওক, এটা বস্তু আপুনি ক্লিয়াৰ কৰক, জ্ঞান মাৰ্গ আৰু জ্ঞান দুটা বেলেগ বস্তু। জ্ঞান মাৰ্গটোত যাবৰ কাৰণে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো বুজায়, আৰু জ্ঞানটো হৈছে আপোনাৰ আপুনি জানিবৰ কাৰণে যিখিনি লাগে। জ্ঞান কাক কৈছে? অধ্যাত্ম জ্ঞান বিদ্যা নিত্যম তত্ত্ব জ্ঞানাৰ্থ দৰ্শনম এতৎ জ্ঞানম ইতি প্ৰোক্ত অজ্ঞানম যদতো অন্যথা। ত্ৰয়োদশ অধ্যায় 11 নম্বৰ শ্লোকত কৈছে অৰ্জুনক। তাত কৈছে জ্ঞান কোনবিলাক? কেৱল আধ্যাত্মিক জ্ঞানটোৱে জ্ঞান। মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই কি, পৰমাত্মা কোন, আত্মা কি, জনাৰ যিখিনি কথা, এইবিলাক হৈছে জ্ঞান। তাৰ বাহিৰে যিমান আছে চব অজ্ঞান। আপুনি জ্ঞান মাৰ্গত যাব নালাগে, কেৱল ভক্তি কৰক, কাৰণ আমাৰ সেইখিনি সামৰ্থ্যতা কলিযুগত নাই। জ্ঞান মাৰ্গত যাবৰ কাৰণে শংকৰাচাৰ্যই চতুষ্টয় সাধনাৰ কথা কৈছিল। তাত বিবেক, বৈৰাগ্য, চৰ্ত সম্পদ আৰু সমাধান, ইয়াৰ একেবাৰে চব বাদ দিলেও 4টা মূল বস্তু আছে। শান্ত দান্ত তিতিক্ষা উপ্ৰতি, মানে মনৰ ওপৰত কণ্ট্ৰল লাগিব, 1 নম্বৰ কথা। 2 নম্বৰত কৈছে ইন্দ্ৰিয়ৰ ওপৰত দমন, তৃতীয় হৈছে বিষয়ৰ ওপৰত বৈৰাগ্য, চতুৰ্থ হৈছে সহনশীলতা গুণ। 4টা বস্তু যদি মিনিমাম আপোনাৰ থাকে তেতিয়াহে আপুনি জ্ঞান মাৰ্গত যাব পাৰে। এই 4টা বস্তু কলিযুগৰ মানুহৰ হাতত, অৰ্জুনৰ দৰে মহাপুৰুষৰ হাততে নাছিল। অৰ্জুনে কুৰুক্ষেত্ৰৰ প্ৰাক মুহূৰ্তত ভগৱানৰ ওচৰত স্বীকাৰ কৰিছে অৰ্জুন কোন? যিজন নৰনাৰায়ণৰ অৱতাৰ, নৰৰূপে অৰ্জুন হিচাপে আহিছে, নাৰায়ণ ৰূপে কৃষ্ণ। অৰ্জুনে ভগৱানক কৈছে চঞ্চলম হি মন কৃষ্ণ প্ৰমাথি বলবৎ দৃঢ়ম তস্যাহম নিগ্ৰহম মন্যে বায়ুৰিব সুদুষ্কৰম। 6ষ্ঠ অধ্যায় 34 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, হে প্ৰভু দয়াময়, মোৰ মনটো ইমান চঞ্চল, মই যদি বায়ুকো প্ৰতিৰোধ কৰিব পাৰোঁ, মনৰ ওপৰত কণ্ট্ৰল কৰিব নোৱাৰোঁ। অৰ্জুনৰ দৰে মহাপুৰুষে কৈ গৈছে মনৰ ওপৰত কণ্ট্ৰল কৰিব নোৱাৰোঁ, আৰু আমিবিলাকে মাছে মঙহে খাই থকা মানুহে ক'ত মনৰ ওপৰত কণ্ট্ৰল হ'ব? গতিকে এইটো অসম্ভৱ। সেইকাৰণে ভক্তি মাৰ্গ দিছে আমি সকলোৰে বুজিব পৰাকৈ। হৈছে ক্লিয়াৰ? কৃষ্ণ